আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 এইটো আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট যোনটো নতুনকৈ ওলাইছে 451 কনষ্টেবল এণ্ড গাৰ্ডছমেন যোনটো নতুনকৈ ওলাইছে এইটো চাওক জুনিয়ৰ এছিষ্টেণ্ট 41 পোষ্ট ইন আসাম পুলিচ হেডকোৱাৰ্টাৰ BIEO ঠিক আছে এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন চ' এইটো আপোনাৰ 2016তে মষ্ট প্ৰবলি ওলাইছিল চাগে এডভাৰটাইজমেণ্ট চ' এতিয়া আপোনাৰ এডমিট দিছে চ' এতিয়া BIEO মানে যোনে যোনে নাজানে এইটো আপোনাৰ মই লিখি দিছোঁ ব্যুৰ অফ ইনভেষ্টিগেশ্যন অফ ইকনমিক অফেন্সেছ ঠিক আছে এইটো শ্বৰ্ট ফৰ্মত লিখা আছে BIEO চ' এইটো আপোনাৰ 2016তো লোৱাইছিল চাগে মষ্ট প্ৰবলি এডভাৰটাইজমেণ্টটো চ' এতিয়া আপোনাৰ এডমিট কাৰ্ডখিনি দিয়া হৈছে চ' এইটো প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰক আপোনালোকে যোনে যোনে এপ্লাই কৰিছে চ' মই সিহঁতৰ ক্লাছ একেলগে কৰাই দিম কাৰণ চিলেবাছটো চাওক চিলেবাছটো আপোনাৰ যোনটো এপ্টিটিউড এণ্ড ৰিজনিঙৰ চিলেবাছ হয় গোটেই অল আসামৰ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পোষ্ট ওলায় প্ৰত্যেকটোৱে পোষ্টৰ একেই চিলেবাছ থাকে এইটো চেঞ্জ নহয় চ' সেইকাৰণে মই একেটাতে কৰাই দিছোঁ গোটেইখিনি ঠিক আছে চ' আৰু যদি আপোনালোকে ভাবিছে যে না এনেকৈ নাচাওঁ আমি চেপ্টাৰ ৱাইজ হিচাপে পঢ়োঁ তেতিয়া মই অল আসাম ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যনখিনি ধুনীয়াকৈ প্লে'লিষ্ট বনাই দিয়া আছে তাত ওৱানৰ পৰা আপুনি চাব প্ৰত্যেকটোতে আপোনাৰ বেলেগ বেলেগ চেপ্টাৰ পাই থাকিব চ' সেইকাৰণে সেইটো তেনেকৈ তাতো চাব পাৰে ভালকৈ আপোনালোকে এনেকৈ যদি প্ৰিপেৰেশ্যন কৰে এনেকৈও কৰিব পাৰে টেনশ্যন নাই একো চ' ইয়াতো মই একেই ধুনীয়া ভালকৈ শিকাই দিম কেনেকৈ হওক কথাটো ক'ৰ পৰা আহিছে চব গোটেইখিনি শিকাই দিম চ' আপুনি যদি তেনেকৈ পঢ়িব বিচাৰে চেপ্টাৰ ৱাইজ তাৰপৰা চালিলে হ'ল মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত তেনেকৈ চালে হ'ব চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ আহক এইটো আপোনাৰ ৰিজনিঙৰ অংক হয় ৰিড দ্য ফলোইং ইনফৰ্মেশ্যন এণ্ড এনচাৰ দ্য কুৱেশ্যনছ 6 ফ্ৰেণ্ড ABCDENF আৰ চিটিং ইন এ ক্ল'জ চাৰ্কেল ফেচিং দ্য চেণ্টাৰ ছটা ফ্ৰেণ্ড এখন ক্ল'জ চাৰ্কেলত বহি আছে চেণ্টাৰৰ ফালে চাই পেলাই E is to the left of D, C is between A আৰু B, F is between E আৰু A হ'ল বেছি টান দিয়া নাই এইটো ইজি আছে এনেকুৱাই আহিব ইমান টান নাহে আপোনালোকৰ ঠিক আছে চ' ছটা ফ্ৰেণ্ড এখন টেবুল মই আঁকি লৈছোঁ 4 5 6 ধৰি লওক এনেকুৱা টেবুল এখন আঁকি লৈছোঁ মই আৰু 3 4 5 6 দুখন আঁকি লৈছোঁ ঠিক আছে এতিয়া আমাক কি কৈছে ফাৰ্ষ্ট আপোনাৰ য'ত পজিশ্যনটো দিয়া আছে সেইটো চাব E is to the left of D এতিয়া D আপোনাৰ য'ত বহাব পাৰে E is to the left of D এতিয়া কৈছে এক্সট্ৰিম লেফ্ট নে এইটো লেফ্ট এইটো দিয়া নাই C is between A আৰু B C টো A আৰু B মাজত আছে আৰু F is between E আৰু A F টো E আৰু A মাজত আছে চ' আমি ফাৰ্ষ্ট কি কৰোঁ কোনো এটাৰে পজিশ্যনটো ভালকৈ দিয়া নাই যে ই এক্সট্ৰিম লেফ্টত আছে এইটো চাওক E is to the left of D কৈছে কিন্তু এক্সট্ৰিম লেফ্টত আছে নে আপোনাৰ লেফ্ট ছাইডে আছে কোনোবা এটা পজিশ্যনৰ চ' এইটো দিয়া নাই চ' আমি ফাৰ্ষ্ট কি কৰোঁ আমি এই দুটাৰ পৰা আঁকি লওঁ এটা C is between A আৰু B চিটো কি হয় A আৰু B মাজত থাকিব A আৰু B লিখিলোঁ তাৰ মাজত চি থ'লোঁ এতিয়া এই A আৰু Bটো আমি পজিশ্যনটো চেঞ্জ কৰি দিম ল'লোঁ এইটো বুজিলে আমি A আৰু B মাজত চি থৈছোঁ চ' A আৰু B আমি পজিশ্যনটো কি হ'ব পাৰে চিটো A আৰু B মাজত আছে তাৰ পজিশ্যনটো কি হ'ব পাৰে এই দুটা পজিশ্যন চেঞ্জ হ'ব পাৰে বাকীটো একো হ'ব নোৱাৰে চ' আমি দুটা ডাইগ্ৰাম এনেকৈ আঁকি লৈছোঁ হ'ল এতিয়া কৈছে F is between E আৰু A এতিয়া F টো E আৰু A মাজত আছে চ' F টো ক'ত আছে E আৰু A মাজত চ' A টো ইয়াত আছে E টো ইয়াত হ'ব আৰু F টো ইয়াত হ'ব কাৰণ এইফালেতো যাব নোৱাৰে B আছে এটা ছাইডেই হ'ব চ' কি কৈছে এইটো F is between E আৰু A চ' F টো ক'ত আছে E আৰু A মাজত A টো ইয়াত আছে E টো ইয়াত হ'ব মানে F টো ইয়াত হ'ব কাৰণ এইটো ছাইডে B আছে চ' এইফালেতো একো যাব নোৱাৰে চ' ইয়াত E টো আপুনি ইয়াত নোহোৱা হ'লে ইয়াত হ'ল কিন্তু ইয়াততো B আছে তেনেকৈ E টো ইয়াত নহ'লে ইয়াত হ'লে কিন্তু ইয়াততো B আছে চ' এইখিনিলৈকে পালোঁ এতিয়া কৈছে E is to the left of D এতিয়া E টো ক'ত আছে ডিৰ লেফ্টত আছে হ'ল এতিয়া চাওক পজিশ্যনটো খালী ইয়াতহে আছে খালী চ' এইটো D হ'ব কিন্তু এতিয়া D আমি চাওঁ D চবেই এইফালে চাই আছে চেণ্টাৰৰ ফালে চাই আছে চ' আমি যদি D এইফালে চাওঁ এইটো ছাইড কি হ'ব ৰাইট হ'ব সদায় মনত থ'ব যোনটো ডাইৰেকশ্যনতে চাই এইটো ৰাইট হ'ব এইটো লেফ্ট হ'ব ডিটো এইফালে চাই আছে চ' এইটো তাৰ ৰাইট হ'ল এইটো লেফ্ট হ'ল চ' ইটো ডিৰ ৰাইটত আছে কিন্তু ইয়াত কুৱেশ্যনত কি কোৱা হৈছে ইজ টু দ্য লেফ্ট অফ ডি যদি আমি ইয়াত বহাওঁ ডিটো ইফালে চাই আছে হয় নাই ইফালে চালে ইটো কি হ'ব তাৰ লেফ্টত হ'ব এইটো আমাৰ ডায়েগ্ৰাম পচিবল নহয় কাৰণ ইটো ডিৰ ৰাইটত আছে আৰু কুৱেশ্যনটো মতে কি হ'ব ইটো ক'ত থাকিব লাগিব ডিৰ লেফ্টত থাকিব লাগিব এইটো ডি ইয়াত আছে চ' ইটো কি হ'ব ডিৰ লেফ্টত আছেনে চ' আছে চাওক এনেকৈ চাই আছে ডিটো এইফালে চাই আছে চ' ইটো সদায় লেফ্টত আছে চ' সেইকাৰণে আমাৰ কুৱেশ্যনটো ৰাইট এইটো হ'ব ঠিক আছে ইয়াৰ পৰা আমি এতিয়া প্ৰব্লেমখিনি চাম হু ইজ টু দ্য লেফ্ট অফ চি হু ইজ টু দ্য লেফ্ট অফ চি চিৰ লেফ্টত কোন হয় চি এইটো আছে চি এইফালে চাই আছে হয় নাই চি এইটো চাইডে চাই আছে তো চি ৰাইট এইটো হ'ব চিৰ লেফ্ট এইটো হ'ব তো লেফ্ট অফ চি কোন আছে বি আছে এক্সট্ৰিম লেফ্ট ইয়াত লেফ্ট অফ চি গোটেইখিনি হ'ব কিন্তু ইয়াত কুৱেশ্যনটো মতে যদি একো দিয়া নাথাকে আমি এক্সট্ৰিম লেফ্টটো ল'ম
সো সি লেফটত কি আছে বি হ'ব ঠিক আছে ই সিটিং বিটুইন এতিয়া ইটো ক'ত কাৰ মাজত বহি আছে ডি আৰু এফৰ মাজত বহি আছে ইটো ডি আৰু এফৰ মাজত বহি আছে সো ডি আৰু এফ হু ইজ সিটিং ৰাইট টু এ তে এ ৰাইটত কোনটো বহি আছে এ কোনফালে চাই আছে এইটো ডাইৰেকশ্যনত চাই আছে চবেই চেণ্টাৰ ফালে চাই আছে সো এনেকৈ যাব সো এনেকৈ যাব হয় নাই এনেকৈ যাব এতিয়া ৰাইটত কোনটো হ'ব এইটো ৰাইট হ'ল এইটো ৰাইট হ'ল এইটো লেফ্ট হ'ল সো মানে ই যদি এইফালে চাই আছে তাৰ ৰাইট কোনটো হ'ব এইটো হ'ব ৰাইট আৰু এইটো লেফ্ট হ'ব হয় নাই লেফ্ট হ'ব সো এ ৰাইটত কোন হ'ব এফ এক্সট্ৰিম ৰাইটৰ কথা কৈছে দেই ইয়াত যদি আপোনালোকৰ মেনশ্যন কৰা নাথাকে তো এনেকৈ যদি থাকে তো এক্সট্ৰিম ৰাইটে ল'ব কাৰণ ৰাইটত গোটেইখিনি বহি আছে চাওক যদি আমি এ ৰাইটৰ ফালে চাওঁ এফ ই ডি এনেকৈ যাব সেইকাৰণে এক্সট্ৰিম ৰাইটত কোন বহি আছে এফ চ' সেইকাৰণে এফ হ'ব গতিকে যদি আপুনি এই ডায়েগ্ৰামটো ভালকৈ আঁকিব পাৰে আপুনি এই গোটাগুটি মাৰ্কছখিনি পাই যাব চ' সদায় আপুনি মনত থ'ব এই ডায়েগ্ৰামটো যেন ভালকৈ আঁকে আপোনালোকে মন দি পেলাই আঁকে নেক্সট কুৱেশ্যনটো চাওঁ অল মেনেজাৰ আৰু ক্লাৰ্কছ চাম ক্লাৰ্ক আৰু পিয়ন এতিয়া ষ্টেটমেণ্ট আৰু কনক্লুজন দুটা দিয়া আছে চ' আমি এতিয়া চাব লাগিব যে কোনটো কনক্লুজনটো ষ্টেটমেণ্টৰ লগত মিলিছে চ' এইটো মই সদায় কৈ দিওঁ যে আপোনাৰ চাম মই আপোনালোকক কৈ দিছিলোঁ যে অল এ আৰু বি যদি হয় কেনেকৈ হয় এখিনি আছে বিখিনি হ'ব হয় অল এ বি তো চাম এ আৰু বি যদি হয় কেনেকৈ হ'ব এইকেইটা ডায়েগ্ৰামকেইটা সদায় মনত থ'ব চাম এ আৰু বি এতিয়া নো এ আৰু বি যদি হয় কি হ'ব নো এ আৰু বি হ'লে এটো হ'ব আৰু বিটো কোনো ৰিলেশ্যন নাই একো এটা এ বি নহয় ঠিক আছে মনত থ'ব এতিয়া কি কৈছে অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক ইয়াতে আঁকি দিওঁ ন কি কৈছে অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক ন অল আঁকিবলৈ বহুত দিগদাৰ হৈ যাব নহয় অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক ঠিক আছে চব মেনেজাৰ্ছ আমি আঁকিলোঁ ইয়াত গোটেই মেনেজাৰ্ছখিনি কি হয় ক্লাৰ্ক হয় অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক মানে এইটো প্ৰথমটো আঁকিলোঁ চাম ক্লাৰ্ক আৰু পিয়ন এতিয়া কেইটামান ক্লাৰ্ক পিয়ন হৈ আছে হ'ল এতিয়া চাওক এইটো ডায়েগ্ৰামটো আপুনি ডায়েগ্ৰাম সদায় বেলেগ বেলেগ আঁকিব পাৰে ডায়েগ্ৰাম বেলেগ বেলেগ আঁকিব পাৰে কিন্তু সেই ষ্টেটমেণ্টটো আমি যদি ষ্টেটমেণ্টটো ভুল হৈছে মানে আপোনাক মই বুজাব বিচাৰিছোঁ যে মেনেজাৰ ডায়েগ্ৰাম নহয় ষ্টেটমেণ্টৰ লগত মিলিলে হ'ল খালি আপুনি ডায়েগ্ৰাম ইয়াত এইটো চাওক এইটো ডায়েগ্ৰাম যদি মই এনেকৈ আঁকিছোঁ এইটো মই এনেকৈ আঁকিব পাৰিলোঁ হয় অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক দিয়া আছে প্ৰথম অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক হ'ল এইটো এতিয়া চাম ক্লাৰ্ক আৰু পিয়ন চ' আমি এইটো এনেকুৱা আঁকিব পাৰিলোঁ হয় চাম ক্লাৰ্ক আৰু পিয়ন একেই হৈ আছে এতিয়া এইটো যদি আমি আঁকিলোঁ এইটো আমি চাম যে এইটোৱে ষ্টেটমেণ্টটোক কিবা ৰং কৰিছে নেকি অল মেনেজাৰ্ছ আৰু ক্লাৰ্ক ঠিকে আছে চাম ক্লাৰ্ক আৰু পিয়ন এতিয়া কেইটামান ক্লাৰ্ক পিয়ন আছে কেইটামান ক্লাৰ্ক পিয়ন ঠিকে আছে এতিয়া মেনেজাৰ আৰু পিয়নৰ মাজত একো ৰিলেশ্যন দিয়া নাই আমাৰ চ' সেইকাৰণে আমি এইটো ডায়েগ্ৰাম মাৰি থৈছে এইটো ডায়েগ্ৰাম মাৰি থৈছে আপুনি ডায়েগ্ৰাম বনাই দেখিব পাৰে কিন্তু চাব যেতিয়ালৈকে আপোনাৰ ষ্টেটমেণ্টটো ভুল হোৱা নাই আপুনি ডায়েগ্ৰাম বনাই দিব পাৰে ষ্টেটমেণ্ট মানে যোনখিনি এইখিনি দিয়া হৈছে এই দুটা ভুল হ'ব নালাগে ঠিক আছে চ' এতিয়া আমি কনক্লুজনত যদি চাওঁ কি দি আছে নো মেনেজাৰ ইজ পিয়ন ইয়াত ৰাইট হৈছে এইটো কিন্তু ইয়াত ভুল হৈ আছে ইয়াত কেইটামান মেনেজাৰ পিয়ন হৈ আছে নেক্সট চাম পিয়ন আৰু মেনেজাৰ্ছ তো চাম পিয়ন আৰু মেনেজাৰ্ছ ইয়াত নাই হোৱা কিন্তু ইয়াত হৈছে বুজি পালে চ' এতিয়া আমি কি কৰিম এতিয়া যদি অপশ্যনত যদি দিয়া হয় ইয়াত নেক্সট ইটো যদি দিয়া হয় ইডাৰ কনক্লুজন 1 or 2 ফ'ল'জ তেতিয়া আমি সেইটো লিখিলোঁ হয় কিন্তু ইয়াত সেইটো নাই ইডাৰ অপশ্যনটো দিয়া নাই চ' আমি কি কৰোঁ আমি এইটোৱে ল'ব লাগিব কাৰণ এইটো ল'ব লাগিব কাৰণ কি হয় আপোনাৰ জেনেৰেল মেথডতে আমি আঁকিলে এইটো আঁকিম কিন্তু আমি এইটো মডিফাই কৰি পেলাই সেইটো আঁকিছোঁ গম পাইছে কাৰণ এইটো হ'ব পাৰে চিটুৱেশ্যনটো কিন্তু এইটোতো হয়েই আপোনাৰ এইটো এনেকৈ হ'ব পাৰে মেনেজাৰটো সোমাব পাৰে কিন্তু এইটো কি হয় আপোনাৰ এইটো একদম ষ্টেটমেণ্টৰ মতে আঁকি আছোঁ চ' সেইকাৰণে আমি কি কৰিম যদি এনেকুৱা দিয়া থাকে যেনেকৈ আপোনাৰ ষ্টেটমেণ্ট দিয়া আছে আপুনি তেনেকৈ আঁকিলেই হ'ল যোনটো কিন্তু ইডাৰ দিয়া হয় আপুনি ইডাৰ হ'ল হয় এতিয়া এইটো মতে কি হ'ব আপোনাৰ প্ৰথমটো ৰাইট হৈ আছে নো মেনেজাৰ ইজ পিয়ন চাম পিয়ন আৰু মেনেজাৰ চ' এইটো হোৱা নাই চ' সেইকাৰণে প্ৰথমটো কি অনলি কনক্লুজন 1 ফ'ল'জ নো মেনেজাৰ ইজ পিয়ন দিয়া থাকে আৰু এটা কৈটো চাওক যদি আপোনাৰ ষ্টেটমেণ্টত আৰু কনক্লুজনত যদি একেই দিয়া থাকে ইয়াত দিয়া আছে চাম ক্লাৰ্ক আৰু পিয়ন যদি ইয়াতো দিয়া হয় চাম ক্লাৰ্ক আৰু পিয়ন কিন্তু সেইটো আপুনি ৰাইট নিদিব
সেইটো ভুল হয় যদি ষ্টেটমেণ্টটো ৰিপিট হৈ আছে কনক্লুজনত আপোনাৰ সেইটো কনক্লুজন ভুল হৈ আছে সেইটো সদায় মনত থ'ব কেতিয়াও ষ্টেটমেণ্টটো কনক্লুজনৰ ৰিপিট নহয় ঠিক আছে চ' এইটো বুজিলেনে চ' কনক্লুজন 1টো ফ'ল' হ'ব কাৰণ আমি এইটো লোৱা নাই কাৰণ এইটো আমি মডিফাই কৰি পেলাই বনাইছোঁ সেইকাৰণে আমি এইটো লোৱা নাই চ' আপোনাৰ কি হয় ষ্টেট বেংকিঙৰ যোনখিনি আছে যোনখিনি বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' তাত এনেকুৱা আপোনাৰ 2টা 3টা বনাই দিব লাগিব কাৰণ বনাই পেলাই চাব লাগিব কিন্তু ষ্টেট গভৰ্ণমেণ্টত যোনখিনি প্ৰব্লেম দিয়া থাকে মষ্ট অফ দ্য প্ৰব্লেম 80 to 90% প্ৰব্লেম আপোনাৰ এইটোতে যাব জেনেৰেলে আঁকিব আপুনি কোনো মডিফিকেশ্যন নকৰিব আপুনি জেনেৰেলে আঁকিব যেনে দিয়া আছে বেছি আপুনি ভাবিব নালাগে যেনেকৈ দিয়া আছে অল মেনেজাৰ আছে ক্লাৰ্ক চাম ক্লাৰ্ক আৰু পিয়ন আপুনি যে এইটো মাজত সোমাব সেইটো আপুনি ভাবিব নালাগে জাষ্ট যেনেকৈ দিয়া আছে তেনেকৈ বনালে হ'ল কিন্তু যোনে বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সিহঁতৰ অলপ 3টামান ডায়েগ্ৰাম বনাব লাগিব ইয়াত তেনেকৈ 2টা হৈছে কিছুমান কুৱেশ্যনত আপোনাৰ 3টা ডায়েগ্ৰামো হ'ব পাৰে চ' তেনেকৈ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ চাওঁ চিন থ্ৰু এ মিৰৰ দ্য আৰ্ম অফ এ ক্লক শ্ব'জ 2:30 এতিয়া একচুৱেল টাইম ইজ যদি আমি এটা ঘড়ী আছে যদি আমি সেইটো আমি মিৰৰ পৰা চালে কি হ'ব 2:30 আমি দেখি আছোঁ মিৰৰ মানে আইনাত 2:30 দেখি আছোঁ কিন্তু একচুৱেল টাইমটো তাৰ বেলেগ হ'ব চ' সেইটো আমি কেনেকৈ কৰিম চ' ইয়াৰ ফৰ্মুলা এটা আছে আপুনি মনত থ'ব যদি যদি 1ৰ পৰা 11লৈকে দিয়া থাকে 1ৰ পৰা যদি 11 লাগে মানে এই ঘড়ীটো 12 হ'ল 6 হ'ল 9 3 ন এইটো 1 ধৰি লওক 11 ধৰি লওক যদি 11ৰ পৰা যদি আমি এনেকৈ চাব আহোঁ 1ৰ পৰা 11ৰ মাজত দিয়া থাকে তেতিয়া আমি কি কৰিম মাইনাছ কৰিম ছাবট্ৰেক্ট কৰিম কিমানৰ পৰা ছাবট্ৰেক্ট কৰিম 1160 পৰা ছাবট্ৰেক্ট কৰিম বুজি পালে যদি 11ৰ পৰা 1ৰ মাজত দিয়া থাকে মানে এই 11ৰ পৰা 1ৰ মাজত যদি দিয়া থাকে আমি কেনেকৈ কি হ'ব ছাবট্ৰেক্ট কৰিম 2360 ইয়াৰ পৰা মাইনাছ কৰি দিলে হ'ল আপোনাৰ চ' এইটো কোনটো আছে 230টো ক'ত পৰিব 1ৰ পৰা 11ৰ মাজত পৰিব 230 ইমান মানত হ'ব হয় নাই 230 ইমান মানত হ'ব চ' 1ৰ পৰা 11ৰ মাজত পৰিব চ' 1ৰ পৰা যদি 11ৰ মাজত পৰে আমি কি হ'ব 1160 পৰা মাইনাছ কৰি দিলে হ'ল 6ৰ পৰা 3 গ'লে 3 11টো গ'লে 9 মানে 9:30 একচুৱেল টাইমটো 9:30 হয় বুজি পালে ইজি আছিলে এই দুটা মনত থ'ব খালি দেই এটা মনত থ'ব খালি 1ৰ পৰা 11লৈকে থাকিলে আমি 1160 পৰা মাইনাছ কৰিম আৰু যদি 11ৰ পৰা 1লৈ যদি তাৰ মাজত পৰে তেতিয়া আমি কি কৰিম 2360 পৰা মাইনাছ কৰিম এইটো 230টো 1ৰ পৰা 11ৰ মাজত হৈ আছিলে যদি আমি 11:5 দিয়া হয় তেতিয়া কি হ'ব 11 যদি 5 দিয়া হয় কি হ'ব আমি এইটো পৰা মাইনাছ কৰিম 2360 পৰা মাইনাছ কৰিম যদি 11:5 দিয়া হয় কিমান হ'ব এতিয়া 55 হ'ল হয় যিহেতু 22 1255 হ'ব টোটেলটো বুজি পাইছে কথাটো চ' এইটো সদায় মনত থ'ব চ' আমাৰ এনচাৰটো কিমান 9:30 ঠিক আছে এতিয়া চাওক এইটো আজি এনেকুৱা এটা কুৱেশ্যন কৰিম ষ্টাডি দ্য ডায়েগ্ৰাম কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন এতিয়া আমাক কৈছে যে ডায়েগ্ৰামটো আমি ভালকৈ চাবলৈ কৈছে আৰু এনচাৰকেইটা ফিল আপ কৰিব কৈছে চ' ইয়াত আপোনাৰ 3টা দেখি আছে ডায়েগ্ৰাম এটা ট্ৰাইংগল এটা চাৰ্কেল এটা স্কুৱেৰ টাইপ চ' এই ট্ৰাইংগলটো কি হয় য়'থ ইন এ ভিলেজ এই ট্ৰাইংগলটোৰ মাজত মানে যোন আছে সেইখিনি য়'থ হয় আৰু চাৰ্কেল আৰু এই স্কুৱেৰটোৰ মাজত কি আছে আনএমপ্লয়ডখিনি সোমাই আছে গোলটোৰ মাজত কি আছে এডুকেটেড ঠিক আছে চ' এতিয়া এই অভাৰলেপ হৈ আছে যে একেটা কি হ'ব চাওক এতিয়া হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ৰিপ্ৰেজেণ্ট আনএমপ্লয়ড এডুকেটেড য়'থ ইন দ্য ভিলেজ এতিয়া আনএমপ্লয়ড প্ৰথম কি আহিলে আনএমপ্লয়ড কোনখিনি আছিলে আনএমপ্লয়ড এই স্কুৱেৰখিনি আছিলে চ' এই স্কুৱেৰখিনি আনএমপ্লয়ড হ'ল স্কুৱেৰৰ ভিতৰত যি আছে চব আনএমপ্লয়ড হ'ব স্কুৱেৰৰ ভিতৰত কি আছে 5 6 4 2 আছে বাকীখিনিতো ইফালে আছে চ' 5 6 4 2 স্কুৱেৰৰ ভিতৰত চ' এইখিনি হ'ল আনএমপ্লয়ড এতিয়া আনএমপ্লয়ড এডুকেটেড কোনখিনি আছে এডুকেটেড মানে চাৰ্কেল তো চাৰ্কেলৰ ভিতৰত কোনখিনি আছে এনেকুৱা হ'ব লাগিব যে স্কুৱেৰটোৰ মাজতো থাকিব লাগিব চাৰ্কেলটোৰ মাজতো থাকিব লাগিব তো চাৰ্কেলটোৰ মাজত কোনখিনি আছে 5 আৰু 6 আছে হয় নাই এতিয়া য়'থছখিনি মানে কি আছিলে ট্ৰাইংগলটো চ' এনেকুৱা এটা হ'ব লাগিব যে এই চাৰ্কেলটোৰ মাজতো এই ট্ৰাইংগল এইটো কি স্কুৱেৰটোৰ মাজতো থাকিব লাগিব চাৰ্কেলটোৰ মাজতো থাকিব লাগিব আৰু ইয়াৰ মাজতো থাকিব প্ৰথম স্কুৱেৰটো আহিলে প্ৰথম আনএমপ্লয়ড দিছে
প্ৰথম আমি স্কুৱেৰটো আঁকিলোঁ স্কুৱেৰ মাজত 5642 আছে চ' এইকেইটাৰ মাজতে হ'ব কোনোবা এটা তাৰপিছত কৈছে ইডুকেটেড মানে কোনখিনি আছিলে চাৰ্কল তো এই স্কুৱেৰটো আৰু চাৰ্কলৰ মাজত কমন কি আছে 5 আৰু 6 ঠিক আছে এতিয়া কৈছে ইয়টছ চ' ইয়ট মানে হ'ল ট্ৰাইংগলটো চ' ট্ৰাইংগল স্কুৱেৰ আৰু ইয়াৰ এই ট্ৰাইংগল চাৰ্কল আৰু স্কুৱেৰটোৰ মাজত কি কমন আছে এইটো ট্ৰাইংগল চাৰ্কল আৰু স্কুৱেৰ চ' অকল 5টোৱে কমন আছে এই তিনিটাৰ মাজত থকাটো অকল 5এই হয় বাকীখিনিতো নহয় চাওক বাকী 4টো আপোনাৰ ইয়াৰ আৰু ইয়াৰ মাজত আছে কিন্তু চাৰ্কলটোৰ মাজত নাই 2টো চাওক ইয়াৰ আৰু ইয়াৰ মাজত আছে কিন্তু চাৰ্কলটোৰ মাজত নাই তেনেকৈ নাই চ' অকল 5টোৱে আপোনাৰ এই তিনিটাৰ মাজতে আছে আনএমপ্লয়ড এডুকেটেড ইয়থ চ' 5টো হ'ব আনচাৰ বুজি পালে নেক্সটটো কি দিয়া আছে চাওক আনএডুকেটেড প্ৰথম আনএডুকেটেড আহিলে আনএডুকেটেড চ' আনএডুকেটেড কোনটো আছিলে চাওক এডুকেটেড ইয়াত এডুকেটেড চাৰ্কলটো আছে এই চাৰ্কলত থকা যিমানখিনি চব এডুকেটেড হয় এতিয়া এই চাৰ্কলত নথকা কোনখিনি আছিলে এইখিনি চ' এইখিনি হ'ল আনএডুকেটেড গম পাইছে চাৰ্কলত যোনখিনি ভিতৰত সোমাই আছে এইখিনি চব এডুকেটেড হয় চাৰ্কলত যোনখিনি ভিতৰত সোমাই চ' এতিয়া চাৰ্কলত নথকাখিনি কোনখিনি হ'ব আনএডুকেটেড এইখিনি হ'ব 142 চ' আমি চাৰ্কলটো ল'ব নোৱাৰিম কাৰণ চাৰ্কলটোৰ মাজত সদায় এডুকেটেড সোমাই আছে চ' আমি এই ট্ৰাইংগল আৰু এইটো ল'লে হ'ল চ' কি হ'ব এতিয়া 1 আহিলে 4 আহিলে 2 আহিলে হয় কাৰণ চাৰ্কলটো লোৱা নাই কি হয় চাৰ্কলটো এডুকেটেড হয় আৰু আমাক কৈছে যে আনএডুকেটেড লাগিব প্ৰথমতে চ' আনএডুকেটেড মানে আমি চাৰ্কলটো ল'ব নোৱাৰোঁ কাৰণ চাৰ্কলটোৰ মাজততো এডুকেটেড সোমাই আছে চ' সেইকাৰণে চাৰ্কলটো আমি উলিয়াই আহিলোঁ আনএডুকেটেড হ'ল এইকেইটাৰ মাজত আনএডুকেটেড আছে যে আনএমপ্লয়ড কোনটো হ'ব আনএমপ্লয়ড এইটো হ'ল ট্ৰাইংগলটো এইটো হ'ল আপোনাৰ স্কুৱেৰটো তো স্কুৱেৰ এতিয়া এইটো হ'ল আপোনাৰ আনএডুকেটেড এইখিনি হ'ল আনএডুকেটেড গোটেইখিনি এতিয়া আনএমপ্লয়ড কোনটো হ'ব আনএমপ্লয়ড স্কুৱেৰটো হ'ব স্কুৱেৰ মাজত কি কি আছে 4 আৰু 2 আছে আনএডুকেটেড আনএমপ্লয়ড এই গোটেইখিনি আনএডুকেটেড হয় আনএমপ্লয়ড কোনখিনি হ'ব 4 আৰু 2 স্কুৱেৰটোৰ মাজত যোনখিনি আছে এতিয়া ইয়থ মানে কোনটো আছিলে ট্ৰাইংগলটো চ' ট্ৰাইংগলটো এতিয়া ট্ৰাইংগল আৰু ইয়াৰ মাজত কমন কি আছে 4 আছে বুজি পাইছেনে কথাটো আনএডুকেটেড প্ৰথম উলিয়ালোঁ আমি আনএডুকেটেড কোনটো হয় যোনটো চাৰ্কলৰ মাজত আছে সেইখিনি এডুকেটেড যোনখিনি চাৰ্কলৰ মাজত নাই সেইখিনি আনএডুকেটেড তো চাৰ্কলৰ মাজত অকল নাই এই তিনিটা আছে এই তিনিটা আনএডুকেটেড হয় এতিয়া আনএমপ্লয়ড কোনখিনি আছে অকল আনএডুকেটেড আনএমপ্লয়ড মানে আনএডুকেটেড হ'ল এইখিনি গোটেইখিনি আনএডুকেটেড চ' আনএমপ্লয়ড কোনখিনি হ'ব এই স্কুৱেৰটোৰ মাজত যোনখিনি আছে সেইখিনি আনএমপ্লয়ড কি হ'ব 4 আৰু 2 আছে এতিয়া 4 আৰু 2 মানে ইয়থ কোনখিনি হ'ব ইয়থ যোনখিনি ট্ৰাইংগলটোৰ মাজত আছে মানে এতিয়া আমাক লাগে যে ট্ৰাইংগল আৰু স্কুৱেৰটোৰ মাজত কমন কি আছে চ' 4 আছে বুজি পালে কেনেকৈ কৰিলোঁ সেইটোৱে খালি আপুনি এইটো ডায়েগ্ৰামটো অকণমান ভালকৈ চাব বুজি পাইছে চ' নেক্সটটো চাওক কি দিয়া আছে এডুকেটেড এমপ্লয়ড ইয়থ ইন দ্য ভিলেজ আৰ ৰিপ্ৰেজেণ্টেড বাই এতিয়া আমাক কৈছে ফাৰ্ষ্ট এডুকেটেড আহিব চাওক এডুকেটেড কোনখিনি আছে এডুকেটেড চাৰ্কলটো তো আমি চাৰ্কলটো আঁকিম ফাৰ্ষ্ট চাৰ্কল আঁকিলোঁ চাৰ্কলৰ মাজত কি আছিলে 7356 হয় ডাইৰেক্ট আপোনাক ক'ব পাৰে যে এডুকেটেড এমপ্লয়ড ইয়থ হ'ল এডুকেটেড এমপ্লয়ড ইয়থ এমপ্লয়ডটো দি আছে ন চ' এইটো আমি উলিয়াব লাগিব এতিয়া চ' এডুকেটেড এইখিনি হ'ল চাৰ্কলৰ মাজত কি আছিলে চাৰ্কলটোৰ মাজত কি আছে 17356 কিন্তু ইয়াত কৈছে যে আনএমপ্লয়ড এইখিনি দিয়া আছে এইটো স্কুৱেৰটো আনএমপ্লয়ড এতিয়া এমপ্লয়ড কোনখিনি হ'ব যোনখিনি স্কুৱেৰটো বাহিৰত যোনখিনি আছে সেইখিনি এমপ্লয়ড হ'ব গম পাইছে কথাটো এডুকেটেড এমপ্লয়ড দি আছে এডুকেটেড কোনখিনি আছে চাৰ্কলটোৰ মাজত যোনখিনি আছে সেইখিনি এডুকেটেড হ'ল এতিয়া আমাক কৈছে যে এমপ্লয়ডটো ওলাব লাগিব নেক্সট এতিয়া আমি জানো যে এই স্কুৱেৰটোৰ মাজত যোনখিনি আছে সেইখিনি আনএমপ্লয়ড তো স্কুৱেৰটো বাহিৰত যোনখিনি আছে সেইখিনি এমপ্লয়ড হ'ব হয় নাই তো স্কুৱেৰটো বাহিৰত কোনখিনি আছে 173 আছে এইটো হ'ল হয় নাই আমি স্কুৱেৰটো লোৱা নাই কাৰণ স্কুৱেৰত আনএমপ্লয়ড আছে কাৰণ আনএমপ্লয়ড নালাগে আমাক এমপ্লয়ড লাগে তাৰপিছত ইয়থ আছে এতিয়া একেটাৰ মাজত ইয়থ কোনটো হ'ব ইয়থ হ'ল ট্ৰাইংগলটো তো ট্ৰাইংগল আৰু স্কুৱেৰৰ মাজত কমন কি থাকিলে 7 বুজি পালে নাই চ' এডুকেটেড উলিয়ালোঁ আমি এইখিনি এমপ্লয়ডটো উলিয়ালোঁ এইখিনি তিনিটা আছে চ' এতিয়া ইয়থ মানে এই চাৰ্কলটো এমপ্লয়ড আৰু ট্ৰাইংগলটো ইয়থ চ' এই চাৰ্কল আৰু ইয়থৰ মাজত কোনটো আছে কমন 7 আছে 1টো ইয়থতে গ'লগৈ আৰু 3টো চাৰ্কলতে সোমাই আছে চ' 7টো কমন আছে চ' 7 হ'ব আপোনাৰ আনচাৰ বুজি পালে তেনেকৈ উলিয়াব লাগিব ইয়াত চাওক এমপ্লয়ডটো আছে আমি আনএমপ্লয়ডটো দি আছে ইয়াত কিন্তু আমি কি কৰিলোঁ যে যোনটো স্কুৱেৰ আছে সেইখিনি আনএমপ্লয়ড হয়
এই গোটেইখিনি আনএমপ্লয়ড হয়, কিন্তু এই গোটেইখিনি আমি আঁতৰাই দিলোঁ, এই গোটেইখিনি আমি আঁতৰাই দিলোঁ, আঁতৰাই দিলে বাকী কি থাকিলে 1703 থাকিলে। 1703 কি হয়? এমপ্লয়ড হয়, এমপ্লয়ড হয়, ঠিক আছে। এতিয়া এডুকেটেড এমপ্লয়ড কোনখিনি আছিলে? এডুকেটেড এমপ্লয়ড এইখিনি গোটেইখিনি এমপ্লয়ড হয়। এডুকেটেড এমপ্লয়ড কোনখিনি হ'ব? এডুকেটেড এমপ্লয়ড এইখিনি হ'ব 3 আৰু 7, আৰু ইয়থ হ'ব যোনটো কমন থাকে। এডুকেটেড এমপ্লয়ড ইয়থ মানে এই তিনিটাৰ মাজতে কমন যোনটো হয়। ইয়াত যেনেকৈ চাওক আপোনাৰ মই ইয়াত কৰিলোঁ আনএমপ্লয়ড এডুকেটেড ইয়থৰ মাজত কমন কোনকেইটা আছে? এই তিনিটাই দিয়া আছে, তো ইয়াৰ মাজত কমন কোনটো হ'ব? 5টো কমন হ'ব, ডাইৰেক্ট কৰিব পাৰে। তিনিটাৰ মাজত কমন 5টো হ'ব। তেনেকৈ যদি আপোনাৰ একেলগে দিয়া থাকে, ইয়াত যদি আপোনাৰ আনএডুকেটেড দিয়া আছে, কিন্তু এডুকেটেডটো এইখিনি ওলাইছে, চ' সেইকাৰণে আমি আনএডুকেটেডটো উলিয়াই ল'লোঁ। আনএডুকেটেড যোনখিনি চাৰ্কলৰ মাজত নাই সেইখিনি আনএডুকেটেড, চ' তেনেকৈ উলিয়াব লাগিব, ঠিক আছে। চ' যদি কিবা ডাউট আছে মোক আকৌ কমেণ্ট কৰিব, মই এইটো আকৌ বুজাই দিম আপোনাক, যোনটো হওক, যোনটোতে আপোনাৰ হেৰি আছে বুজি পোৱা নাই, ডাউট আছে, চ' আপুনি কমেণ্ট কৰিব। আৰু কিবা যদি প্ৰব্লেমত ডাউট পাইছে মোক কুৱেশ্যনটো লিখি দিব কমেণ্টত, চ' এইটো মই আকৌ নেক্সট ক্লাছত মই সেই কুৱেশ্যনটো কৰাই দিম এনেকৈ, ঠিক আছে। তো আজি ইয়াতে আহিছোঁ, চ' মই নেক্সট ক্লাছত ভালকৈ কৰাম আৰু অলপ কুৱেশ্যনছ কৰাই দিম, কাৰণ এক্সাম আছে এতিয়া 41 পষ্টৰ, এইটো এডমিট দিলেই, চ' এইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ এ লট।